এডিআরই গ্ৰাজুৱেট লেভেলৰ কুৱেশ্যনত দুটা আনকমন কুৱেশ্যন আছিল, যে দুটা আছিল বাইনাৰীৰ ওপৰত কুৱেশ্যন, বাইনাৰী নাম্বাৰ ছিষ্টেমৰ ওপৰত। তো ইয়াতে কুৱেশ্যন দুটা মই লৈছোঁ, এইটো ছল্ভ কৰি দেখুৱাই দিম। তো ইয়াতে কুৱেশ্যন মোৰ কুৱেশ্যনৰ ছেট আছিল এইটোত 18 নম্বৰ কুৱেশ্যন আছিল। প্ৰথম কুৱেশ্যনটো আছিল দ্য প্ৰডাক্ট অফ টু বাইনাৰী নাম্বাৰছ 101 এণ্ড 10 এক্সপ্ৰেছড ইন বাইনাৰী নাম্বাৰ ইজ, দ্যাট মিনছ দুটা বাইনাৰী নাম্বাৰ পূৰণ কৰিলে আমি কি পাম, সেইটো সুধিছে। তো ইয়াতে অপশ্যন দিয়া আছে 1001, বি নম্বৰত দিয়া আছে 1010, চি নম্বৰত 1100 আৰু ডি নম্বৰত দিয়া আছিল 1110। তো এইকেইটা অপশ্যনৰ ভিতৰত কোনটো কাৰেক্ট হ'ব এইটো উলিয়াব লাগে। তো প্ৰথমত এইটো উলিওৱাৰ আগত মই দেখুৱাই দি আছোঁ। তো বাইনাৰী নাম্বাৰবিলাকত খালি দুটা নম্বৰ থাকিব, 0 আৰু 1। তো এই 0 আৰু 1ত যিকোনো নাম্বাৰক আমি বাইনাৰী নাম্বাৰ ছিষ্টেমত কনভাৰ্ট কৰিব পাৰোঁ। গতিকে এই দুটা নাম্বাৰে থাকিব বাইনাৰী নাম্বাৰ ছিষ্টেমত, সেইটো হ'ল 0 আৰু 1। তো 0 আৰু 1। তো ইয়াতে যেতিয়া 0 0 মাল্টিপ্লাই কৰা যাব তেতিয়া কি হ'ব, 0 0 প্ৰডাক্ট কৰিলে 0 পাওঁ। তো 0 1 প্ৰডাক্ট কৰিলে আমি কি পাওঁ, 0 পূৰণ 1 পাওঁ 0, 1 পূৰণ 0 পাওঁ কিমান 0, আৰু 1 পূৰণ 1 কৰিলে আমি কি পাওঁ, 1 পাওঁ। গতিকে নৰ্মেল প্ৰডাক্টৰ নিচিনাকৈ আমি বাইনাৰী নাম্বাৰকো প্ৰডাক্ট কৰিব পাৰোঁ। গতিকে 101 আৰু 10 প্ৰডাক্ট যেতিয়া কৰিম, পূৰণ যেতিয়া কৰিম, তেতিয়া কি পাম, 0 × 1 মিনছ 0। এইটো নিয়ম মতে আমি প্ৰডাক্টবিলাক কৰিব লাগিব। গতিকে 0ৰ লগত 1 প্ৰডাক্ট কৰিলে 0 পাওঁ, 0ৰ লগত 0 কৰিলে আমি 0 পাওঁ, 0ৰ লগত 1 কৰিলে আমি 0 পাওঁ। গতিকে নেক্সট লাইন একবাৰ কাটা যাব। এতিয়া 1 পূৰণ 1 কৰিলে 1 পাওঁ, 1 পূৰণ 0 কৰিলে 0 পাওঁ, আৰু 1 পূৰণ 1 কৰিলে 1 পাওঁ। এতিয়া গোটেইখিনি যোগ কৰিম। তো এই গোটেইকেইটা যোগ কৰিলে কি হ'ব, 0 0 + 1 1, 0 0 0, এতিয়া 1। এতিয়া এটা কথা মনত ৰাখিব লাগিব, যেতিয়া 1 যোগ 1 কৰিম তেতিয়া কি হ'ব, 1 যোগ 1 কৰাৰ লগে লগে 0 10 হৈ যাব। তো কাৰেক্ট অপশ্যন হ'ল বি ইজ ইকুৱেল টু, কাৰেক্ট অপশ্যন হ'ব বি 1010। তাৰমানে আমাৰ এইটো হ'ল কাৰেক্ট অপশ্যন। তো ইয়াৰ পিছত আৰু এটা কুৱেশ্যন আছে। তো সেইটো আছিল 61 নম্বৰ কুৱেশ্যন। ইয়াতে কুৱেশ্যনটো দি আছে দ্য এডিশ্যন অফ টু বাইনাৰী নাম্বাৰছ 11 and 10 when expressed in binary system is, তাৰমানে এই দুটা নাম্বাৰ যোগ কৰিলে বাইনাৰী নাম্বাৰত কিমান পাম আমি। অপশ্যন এ আছিল 101, অপশ্যন বি আছিল 110, অপশ্যন চি আছিল 010, আৰু অপশ্যন ডি আছিল 111। এতিয়া চাব লাগিব বাইনাৰী নাম্বাৰ ছিষ্টেমৰ যোগ কেনেকৈ কৰা হয়। বাইনাৰী নাম্বাৰত আমি জানো দুটা নাম্বাৰ থাকে, 0 আৰু 1। গতিকে ইয়াতে 0 + 0 কৰিলে আমি 0 পাওঁ, 0 + 1 কৰিলে আমি 1 পাওঁ, 1 + 0 কৰিলে 1 পাওঁ, 1 + 1 যেতিয়া কৰিম তেতিয়া আমি লিখিব লাগিব 10 10, তাৰমানে 10 লিখিব লাগিব বাইনাৰী নাম্বাৰ ছিষ্টেমত। এতিয়া চাওঁ সলিউশ্যন আমি কৰিছোঁ ইয়াতে। তো 11 আৰু 10 যোগ কৰিব লাগে কুৱেশ্যনত দিয়াৰ দৰে। তো এইটো যোগ কৰিলে 1 + 0 কৰিলে 1 হ'ব, আৰু 1 + 1 কৰিলে আমি কি পাওঁ, 10 পাওঁ, 1 + 1 কৰিলে আমি 10 পাওঁ, 10 পাওঁ। গতিকে ইয়াতে অপশ্যন হ'ব 101। তো এনচাৰ হ'ব 101। তো কাৰেক্ট অপশ্যন কোনটো হ'ব, এ 101 হ'ব। সো কারেক্ট অপশন কোনটা হবে আমার, কারেক্ট অপশন হবে এইটো এ। তো এইখিনি আছিল আমার বাইনারি নাম্বার সিস্টেমৰ এডিআইৰ কুৱেশ্যন।